মোৰ এই ভিডিঅ'টো আপলোড হোৱাৰ লগালগ কিছুমান অলগদ্ধ ষ্টুপিডে মোৰ ইয়াতে বেয়াকৈ কমেণ্ট দিব, কিন্তু যিসকল মানুহৰ অলপ হ'লেও ব্ৰেইন আছে মোৰ কথাখিনি ভালকৈ প্ৰথমতে বুজিব। এতিয়া কথাটো হ'ল, সৰুৰ পৰা ডাঙৰ হৈ গ'লোঁ, কিন্তু ক'তো এইটো কথা নুশুনিলোঁ যে আমাৰ মাননীয় এক্স CM তৰুণ গগৈ ছাৰ, তেওঁৰ বোলে ক'ৰবাত কিবা বহুত ডাঙৰ বিঘা মাটিত তেওঁৰ বোলে ক'ৰবাত কিবা ফাৰ্ম আছে, তেওঁৰ বোলে কিবা লাখ টকাৰ তেওঁৰ ছাবচিডি পাইছিলে, আৰু বোলে তেওঁৰ বোলে কিবা নিউজ চেনেল আছে, তেওঁৰ বোলে ক'ৰবাত কিবা বহুত ডাঙৰ ৰিজৰ্ট আছে। এইবোৰ কথা কিন্তু নুশুনিলোঁ, কিন্তু এতিয়া এনেকুৱা বস্তু শুনি আছোঁ নিউজত যে কোনোবা ধৰকচোন বিজেপিৰ ডাঙৰ মন্ত্ৰী, তেওঁৰ ক'ৰবাত কিবা ফাৰ্ম আছে, তেওঁ বোলে ছাবচিডি পায় লাখ টকাৰ। কিন্তু বহুত মানুহে এতিয়া এইটো কথা নুবুজে যে ডিফাৰেঞ্চটো তেতিয়া কি হৈছিলে, এতিয়া কি হৈ আছে, বহুত মানুহে সেই ডিফাৰেঞ্চটোৱে নুবুজে। এতিয়া আকৌ এটা আজি নিউজত পালোঁ, আমাৰ মাননীয় CM ছাৰে কৈছে ইউথ কংগ্ৰেছৰ কিবা বোলে একাউণ্ট বোলে পাকিস্তানে চলায়। চ' এইবোৰ বস্তু যে শুনি আছোঁ, ইউথ কংগ্ৰেছৰ বস্তু পাকিস্তানে চলায়, কিন্তু এইফালে যে লাখ টকাৰ ছাবচিডি পাই আছে, এইফালে যে ফাৰ্ম ডাঙৰ বিঘা মাটিত যে ফাৰ্ম খুলি বহিছে, কোনোবাই ক'ৰবাত কিবা ডাঙৰ কিবা ৰিজৰ্ট আছে, ক'ৰবাত কিবা স্কুল আছে, ক'ৰবাত নিউজ চেনেল আছে, সেইবোৰ বস্তুৰ ওপৰত কোনোৱে কিন্তু মাত নামাতে। কিন্তু এইবোৰ যি বস্তুত একো মানে প্ৰুফে নাই, সেইবোৰ বস্তুৰ ওপৰত মানুহে কথা কৈ থাকে। মোৰ মতে এইবোৰ বস্তুৰ ওপৰত ভালকৈ মানুহে, আমি পাব্লিকে ভাবিব লাগে। বেছি আৰু দীঘল নকৰোঁ ভিডিঅ'টো। জয় আই অসম।